ছয় জনগোষ্ঠীক জনজাতিকৰণৰ পোষকতা মন্ত্ৰী অতুল বৰাৰ জনগোষ্ঠীসমূহক আগবঢ়াই নিব পাৰিলেহে ৰাজ্যত সম উন্নয়ন সম্ভৱ বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিবেচনা কৰি থকা বুলি উল্লেখ কৰে মন্ত্ৰী অতুল বৰাই। সমান্তৰালভাৱে কেন্দ্ৰীয় চৰকাৰকো জনজাতিকৰণৰ বিষয়টো গুৰুত্ব সহকাৰে ল'বলৈ আহ্বান মন্ত্ৰীগৰাকীৰ। আমাৰ ৰাজ্যখনত আহোম চুতীয়া মৰাণ মটক কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ লোকসকলে জনজাতিৰ কাৰণে তেওঁলোকে দাবী উত্থাপন কৰি আহিছে। জনজাতিৰ যিটো দাবী সেইটো এটা যুক্তিসংগত বুলি মই ব্যক্তিগতভাৱে বিবেচনা কৰোঁ। গতিকে ডেফিনেটলি চৰকাৰে বিবেচনা কৰিব আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে আৰু সেইকাৰণে কৈ আহিছে যে নৱেম্বৰত আমাৰ যিখন এছেম্বলি ছেশ্যন হ'ব তাতে এটা সঠিক সিদ্ধান্ত হ'ব। গতিকে মই মনে প্ৰাণে বিচাৰোঁ এই ৬টা জনগোষ্ঠীক জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হওক। যিসকল এতিয়া জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে তেওঁলোকৰ এটা ধাৰণা স্বাভাৱিকতে হ'ব যে তেওঁলোকৰ যিবিলাক জনজাতি হিচাপে সা সুবিধা সেইবিলাকৰ পৰা কিবা ভাগ যাব নেকি, কৰ্তন হ'ব নেকি। তো তেনেকুৱা নোহোৱাকৈ তেওঁলোকৰ ক্ষয় ক্ষতি নোহোৱাকৈ কৰিব পৰা উপায় চৰকাৰৰ হাতত ডেফিনেটলি চিন্তা চৰ্চা কৰিলে সেইবিলাক ওলাব। সেইবিলাক কথা আলাপ আলোচনাৰ মাজেৰে মই ভাবোঁ যে সমাধান কৰি হ'লেও এই ৬ জনগোষ্ঠীৰ যিটো দাবী এইটো আমি গুৰুত্ব সহকাৰে ল'বই লাগিব আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে গুৰুত্ব সহকাৰে লৈছে। ট্ৰাইবেল সংঘৰ বিৰুদ্ধে কিবা আন্দোলন কৰিব লাগে বা অসমৰ ৰাইজে বিশেষভাৱে আদিত্য খাকলাৰীৰ কথাত মতে যে কোনোবা পতিয়ন যায় তেনেকুৱা কোনো কথা নাই। ৰাজনীতিকভাৱে কোনোবা দল বা চৰকাৰ যদি যায় সেইটোৰ লগত আমাৰ কথা নাই, কিন্তু তেনেকুৱা যদি যায়গৈ নহয় তাৰ কাৰণে চৰকাৰে কিন্তু সাজু থাকিব লাগিব। সেই প্ৰতিনিধিটো কি হ'ব পাৰে তাৰ কাৰণে